ত্রিকোণমিতিক অনুপাত হল কেইটা? 6টা। ত্রিকোণমিতিক অনুপাত কেইটা? 6টা। কি? নাম্বার 1 sin, নাম্বার 2 cos, নাম্বার 3 tan, next cosec, sec and cot। কেইটা বলা তুমি? ত্রিকোণমিতিক অনুপাত কেইটা আৰু কি? ত্রিকোণমিতিক অনুপাত হল 6টা। কি? sin, cos, tan, cosec, sec and cot। এটা হল 6টা। এই 6টা ত্রিকোণমিতিক অনুপাতৰ ওপৰত বা এই 6টাৰ লগত ৰিলেশ্যন থকা সূত্ৰ আছে। এনেকুৱা সমকোণী ত্ৰিভুজৰ ওপৰত ভিত্তি কৰি চোৱা, এনেকুৱা সমকোণী ত্ৰিভুজ এটাৰ ক্ষেত্ৰত তুমি নিশ্চয় জানে কৰ্ণ কোণটো, লম্ব কোণটো, ভূমি কোণটো। এনেকুৱা সমকোণী ত্ৰিভুজৰ 90 ডিগ্ৰী কোণৰ মুখামুখি বাহুটোক কৰ্ণ বুলি কোৱা হয়। কৰ্ণ কাক বোলে? সমকোণী ত্ৰিভুজৰ সমকোণৰ 90 ডিগ্ৰী কোণক কি কোণ বুলি কোৱা হয়? সমকোণ। এই সমকোণৰ মুখামুখি বাহুটোক কি বুলি কোৱা হয়? কৰ্ণ বুলি কোৱা হয়। নাইবা তুমি ইয়াক এনেকুৱাকৈ ক'ব পাৰা যে ত্ৰিভুজৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম যিটো বাহু আছে সেই বাহুটোকেই কি বুলি কোৱা হয়? কৰ্ণ বুলি কোৱা হয়। এই ত্ৰিভুজৰ ভিতৰত আটাইতকৈ ডাঙৰ বাহু বুলি ক'লে কোনটো আছে? এইটো নে এইটো? এসে। অর্থাৎ এইটোৰ নামে কি? কৰ্ণ। ভেৰি সিম্পল। 90 ডিগ্ৰী কোণৰ মুখামুখি বাহুটোৰ নাম কি? কৰ্ণ। এইটোৰ নাম কি? কৰ্ণ। কৰ্ণ বা অতিভুজ। কৰ্ণ বা অতিভুজ। 90 ডিগ্ৰী কোণৰ মুখামুখি বাহুটোৰ নাম কি? কৰ্ণ। পালা? এতিয়া তোমাৰ মোস্ট ইম্পৰ্টেন্ট এইটো বস্তু যদি ক্লিয়াৰ নহয় তেন্তে তুমি এই ত্ৰিকোণমিতিক অনুপাতৰ লগত ৰিলেশ্যন থকা অনুপাতবিলাক তুমি ওলাব নোৱাৰে, মানবোৰ তুমি ওলাব নোৱাৰে। কোনটো ইম্পৰ্টেন্ট পইণ্ট সেইটো হ'ল চোৱা কেনেকুৱা যে এই ত্ৰিভুজৰ লম্ব কোণটো আৰু ভূমি কোণটো, এই ত্ৰিভুজৰ লম্ব কোণটো আৰু ভূমি কোণটো এনেকুৱা যেতিয়া কোশ্চেন তোমাক কৰা হ'ব তেতিয়া তুমি ইয়াত বেছিকৈ বা বিশেষকৈ তুমি কোনটো পইণ্টৰ ওপৰত ডিফেন্ড কৰিব লাগিব যে ইয়াত এইটো কোণ বাদ দি বাকি আৰু দুটা কোণ আছে। কি কোণ আছে? এ কোণ আৰু চি কোণ। এই দুটা কোণৰ মান কেতিয়াও তোমাৰ কি নহয়? 90 ডিগ্ৰী নহয় বা তাতকৈ ডাঙৰ নহয়। কাৰণ এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান? 180 ডিগ্ৰী। তাৰ এইটো কিমান? 90 ডিগ্ৰী। তো 180 ৰ পৰা 90 বাদ দিলে কিমান হ'ব? 90। তো ইয়াতে এ আৰু চি দুটা মিলিহে তোমাৰ কি হ'ব? 90। তো এইটো 90 হ'ব পাৰিব? যদি এইটো 90 হয় এইটো কি হ'ব? 0 হ'ব। যেতিয়া এইটো 0 হৈ যাব তেতিয়া তোমাৰ ত্ৰিভুজ নহ'ব। অৰ্থাৎ এই দুটা কোণ সদায় কি কোণ হ'ব? সূক্ষ্ম কোণ। অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু কোণ। কি কৈছো বুজা নাই? এটা সমকোণী ত্ৰিভুজৰ এটা ফিক্স এটা কোণ কিমান ডিগ্ৰী? 90 ডিগ্ৰী। আৰু বাকি দুটা কোণ সদায় কি হ'ব? সূক্ষ্ম কোণ। অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু হ'ব। কি হ'ব? সদায় 90 ডিগ্ৰীতকৈ সৰু। 90 ডিগ্ৰীতকৈ সৰু মানে কি? সূক্ষ্ম কোণ 89, 85 বা 40, 45, 30, 35 এনেকুৱা 90 ডিগ্ৰী সৰু হ'ব নাই? এইবাৰ এই দুটা কোণৰ সাপেক্ষে লম্ব আৰু ভূমি চেঞ্জ হ'ব। বহুত ইম্পৰ্টেন্ট এইটো পইণ্ট। চোৱা কি কৈছো? এই দুটা কোণৰ সাপেক্ষে লম্ব আৰু ভূমি কি হ'ব? চেঞ্জ। সাপোজ চি কোণ, কোনটো কোণ? এংগেল অফ চিৰ সাপেক্ষে কোন কোণটোৰ সাপেক্ষে? চি কোণটোৰ সাপেক্ষে লম্ব কোণটো। চি কোণটোৰ সাপেক্ষে তোমাৰ লম্ব হ'ব তোমাৰ কোণটো? লম্ব হ'ব তোমাৰ এ বি। কি হ'ব? মাইন্ড কৰিবা এইটো হ'ল তোমাৰ সমকোণ, এইটো কি কোণ? সূক্ষ্ম কোণ। একদম স্পষ্ট ভাষাত কৈছো তোমাক, সূক্ষ্ম কোণৰ মুখামুখি বাহুটোক কোৱা হয় লম্ব। সূক্ষ্ম কোণ ইজ নট এ সমকোণ। মই কি কৈছো? সূক্ষ্ম কোণ। সূক্ষ্ম কোণৰ মুখামুখি বাহুটোৰ নাম কি? তো এই চি কোণটো হ'ল সূক্ষ্ম কোণ, এইটোৰ মুখামুখি বাহু কি? এ বি। গতিকে এ বি কি? লম্ব। আৰু সূক্ষ্ম কোণৰ লগত লাগি থকা বাহুটোৰ নাম কি? ভূমি। এইটোতো কৰ্ণটো ফিক্স না? কৰ্ণটো ফিক্স। কি? সমকোণৰ মুখামুখি বাহুটোৰ নাম কি? কৰ্ণটো ফিক্সড হৈ গৈছে, এইটো চেঞ্জ নহয় দেই কেতিয়াও। কৰ্ণ ফিক্স।
আটাইতকৈ ডাঙৰ বাহু বা 90 ডিগ্ৰী কোণৰ মুখামুখি বাহুটোক কৰ্ণ বা অতিভুজ বুলি কোৱা হয়। নেক্সট আমাৰ লম্ব আৰু ভূমিহে কি হয় অল্টাৰনেট হ'ব পাৰে, চেঞ্জ হ'ব পাৰে। কাৰ ওপৰত ভিত্তি কৰি? সূক্ষ্ম কোণৰ ওপৰত ভিত্তি কৰি। এই চি কোণক তুমি যদি ধৰা, চি কোণৰ মুখামুখি বাহুটো হ'ল লম্ব আৰু ইয়াৰ লগত লাগি থকা আনটো বাহু হ'ল কি ভূমি। তো চি কোণ সাপেক্ষে ভূমি কোণটো বি সি। এবাৰ সি কোণ নহয়, এবাৰ কোন কোণ সাপেক্ষে এংগেল অফ এ। এটো তোমাৰ কি কোণ? সূক্ষ্ম কোণ। এই এ নামৰ সূক্ষ্ম কোণ সাপেক্ষে এংগেল অফ এর সাপেক্ষে এংগেল অফ এর সাপেক্ষে তোমার লম্ব কোণটো হ'ব তেনেহলে বিসি। গুড। কি হ'ব? লম্ব হ'ব বি সি। আৰু তোমাৰ ভূমি কোণটো বুজাব এইবাৰ, ভূমি বুজাব এ বি। কি বুজি পাৰা নাই? তাৰমানে তোমাৰ কি হৈছে তে সূক্ষ্ম কোণটোৰ সাপেক্ষে তোমাৰ লম্ব আৰু ভূমি কি হ'ব অল্টাৰনেট হৈ থাকিব। সি কোণৰ সাপেক্ষে লম্ব চোৱা এ বি, বাট এ কোণৰ সাপেক্ষে লম্ব কোণটো বি সি। সি কোণৰ সাপেক্ষে তোমাৰ ভূমি কোণটো বি সি আৰু এই এ কোণৰ সাপেক্ষে ভূমি কোণটো এ বি। গতিকে এইটো যদি তুমি ভালকৈ বুজি পাই তেন্তে ইয়াত আমি ত্ৰিকোণমিতিক অনুপাতবোৰ যে আমি ওলাব লাগিব, সেই মই যিটো সূত্ৰ আহিব সেইটো বাৰুকৈ তুমি কি কৰিবা বুজিবা। এতিয়া চোৱা আমি এটা সোমাই যাম। এট ফাৰ্ষ্ট আমি এই তিনিটা শিকিম। কোন তিনিটা শিকিম? সাইন কস টেন শিকিম। সাইন কস টেন শিকাৰ লগে লগে আমাৰ এই দুটা এই তিনিটা এনে আহি যাব। এই তিনটাৰ লগত এই তিনটাৰ কি আছে ৰিলেশন আছে, একদম বঢ়িয়া এটা কি আছে সম্পৰ্ক এটা আছে। চোৱা আমি এই তিনটা সিৰিয়ালি জানিম। নাম্বার 1 কি কম? সাইন। নাম্বার 2 কস। নাম্বার 3 টেন। এটো ফিক্সড। সাইন কস টেন, সাইন কস টেন। উঠাইব নাই? সাইন কস টেন, সাইন কস টেন। এই তিনটা চোৱা সাইন কস টেনৰ লগত সম্পৰ্ক থকা সূত্র কি? লক ভক লব। কি কৈছো? লক ভক লব। লক ভক এন্ড লব। লক কোনটো? সাইন। সাইন লক, কস ভক, টেন লব। লক ভক লব, লক ভক লব। সাইন এ, কস এ এন্ড টেন এ। সেলে তোমাক কৈছো যে সাইনৰ পিছত কস, কসৰ পিছত কি টেন। অৰ্থাৎ এই তিনটা সিৰিয়াল আমি এট ফাৰ্ষ্ট জানিলে বাকি তিনটা এনেই আমাৰ আহি যাব। তো সাইনটো কি লক, কসটো কি ভক এন্ড টেনটো কি লভ। তো সাইন এ কি সূত্ৰ? ল বাই ক। ল মানে কি লম্ব, ক মানে কি কৰ্ণ। তো এ কোণ সাপেক্ষে লম্ব কোণটো বি সি, বি সি। ক মানে কোণটো এ সি। কসৰ কি সূত্ৰ কি? ভক, ভ ক। ভ মানে কি ভূমি, কোনটো আছে কোন কোণ সাপেক্ষে এ কোণ। এ কোণ সাপেক্ষে ভূমি কোণটো এ বি, এ বি। এইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। চোৱা তোমাৰ লম্ব ভূমি সদায় অল্টাৰনেট হ'ব তোমাৰ কোণৰ ওপৰত ভিত্তি কৰি, গতিকে এইটো বেছি মনত ৰাখিব লাগিব হা। তো ভ মানে কোনটো ভূমি, এ কোণ সাপেক্ষে চাব লাগিব কোন কোণ সাপেক্ষে এ। তো এ কোণ সাপেক্ষে ভূমি কোণটো এ বি, এ বি। ক মানে কৰ্ণ, কৰ্ণ কোণটো আছে সেয়া আছে কি এ সি। টেন এ, টেন মানে কি লক ভক লভ। এটো কি লভ, দ্যাট মিন্স লম্ব বাই ভূমি। তো এ কোণ সাপেক্ষে লম্ব কোণটো এ কোণ সাপেক্ষে লম্ব হলো কি বি সি বাই কি ভূমি, ভূমি কোণটো আছে এ বি। গুড। এই হল তিনটা। যেতিয়া তুমি এই তিনটা শিকিবা তেতিয়া তোমাৰ আৰামছে বাকি তিনটা আহি যাব। চোৱা কেনেকুৱা আহি যাব? সাইনৰ উল্টা কি? কসেক। তাহলে কসেক এ। সাইনের উল্টা লকর উল্টা কি হবো? কল। কি হবো? ক ল। কসেক এর সূত্র কি? কসেক এ কার উল্টা? সাইনের উল্টা। আমি সাইন কস টেন তো শিকিলো সিরিয়ালি, লক ভক লব। গম পাই নাই? তো সাইনের উল্টা যদি কসেক হয়, কসেক তো কি হবো? লকর উল্টা কি হবো? কল। তাহলে কসর উল্টা কি? সেক। সেক এ তাহলে কি হবো? কব। কি হবো? ক ভ। আর টেনের উল্টা কি? কট। কট। কট এ কি হবো? ভল। কি হবো? ভল। এই হলো তোমার তিনটা। বুঝেছো? আমি এই তিনটা যদি তুমি গম পাও, এই তিনটা আমি আরামসে এই তিনটা পুরো পাই যাম। সাইন কস টেন কট কসেক সেক। আমার টোটাল ত্রিকোণমিতিক অনুপাত কেইটা? 6টা।
এই ছয়টাৰ ভিতৰত আমি ছয়টাই ফাৰ্ষ্ট আমি জানিব লাগিব কি সাইন কস টেন কসেক সেক এণ্ড কট এই ছয়টা মুখস্থ কৰাৰ পিছত আমাৰ লাগিব কি যে এইবিলাকৰ লগত এনেকুৱা সমকোণী ত্ৰিভুজৰ বাহুবিলাকৰ লগত থকা অনুপাতৰ সূত্ৰটো কি আছে ফাৰ্ষ্ট টাইম আমি কোন তিনিটা শিকিম বুলি জানিলো সাইন কস টেন এনেকুৱা নহয় কিন্তু আকৌ যে সাইন টেন কস ভুল যাব কিন্তু কাৰণ আমি সিরিয়াল লিখিম না সাইন কস টেন সূত্র কি লক ভক লব লক ভক এন্ড লব কি বুঝলা নাই লক ভক লব লককার সাইন এর ভককার কসর টেনর লব তেন্তে সাইনৰ উল্টা কি আছিল কসেক কসেক কি হ'ব লকৰ উল্টা কি হ'ব কল কসৰ উল্টা কি সেক কসল কি ভক এর কি হ'ব কভ আর টেনর কি লব টেনর উল্টা কট করব কি ভল